নমস্কাৰ মই ডায়েটিচিয়ান ৰিমঝিম বৰা আজি আপোনালোকৰ আগত হেল্থ সিকিউৰ প্লাছৰ তৰফৰ পৰা আহিলোঁ হেল্থ সিকিউৰ প্লাছ হৈছে এনেকুৱা এটা প্লেটফৰ্ম য'ত আপোনালোকে ডায়েট কাউন্সেলিঙৰ লগতে মেণ্টেল হেল্থ কাউন্সেলিং যোগা মেডিটেশ্যন মাইণ্ডফুলনেছ আদি বিভিন্ন সেৱাসমূহ লাভ কৰিব আজিৰ টপিকটো লৈ আহিছোঁ মই কণী এতিয়া আপোনালোকে সকলোৱে জানে কণী এটা আমি সুপাৰ ফুড বুলি ক'ব পাৰোঁ কণী আমি কমপ্লিট প্ৰটিন পাওঁ আমাৰ প্ৰটিনত বিভিন্ন ধৰণৰ কিছুমান পদাৰ্থ থাকে যাক আমি এমাইনো এচিড বুলি কওঁ কণী এনেকুৱা এটা বস্তু য'ত আমি সকলোবোৰ এমাইনো এচিড লাভ কৰোঁ আৰু সেইটো কাৰণে আমি সকলো ধৰণৰ যিখিনি এসেনশিয়েল আমাক প্ৰটিন লাগে গুটেখিনি আমি কণীতে পাওঁ আৰু তাৰ উপৰিও কণীত বহুত বেলেগ বেলেগ ধৰণৰ ভিটামিনছ এন্টিঅক্সিডেন্টছ মিনাৰেলছ আদি থাকে যেনেকৈ ভিটামিন ই ভিটামিন B12 ভিটামিন ডি আৰু বিভিন্ন ধৰণৰ আমি মিনাৰেলছ যেনে সেলেনিয়াম আদি পাওঁ তাৰ লগতে আমি এটা কণীত 6 বা 7 গ্ৰামৰ হিচাপত প্ৰটিন পাওঁ আৰু হাঁহৰ কণীত আমি প্ৰটিনটো অলপ বেছিকৈ পাওঁ এতিয়া কণীত আমি যোনটো আমি গুড কোলেষ্ট্ৰল বুলি কওঁ যোনটো আমাৰ হাৰ্টৰ কাৰণে বহুত ভাল লগতে ব্ৰেইনৰ কাৰণে ভাল গতিকে গুড কোলেষ্ট্ৰলটো আমি লাভ কৰোঁ কণী আপোনালোকে যদি বইল কৰি বা পোচ কৰি খায় উইদাউট অইল সেইটো এটা বহুত ভাল অপশ্যন হয় তাৰ লগতে আপোনালোকে যদি অমলেট বনাই খায় তেতিয়াহ'লে আপোনালোকে বিভিন্ন ধৰণৰ তাতে চব্জি যেনেকৈ গাজৰ ৰুকি দিব পাৰে বিলাহী দিব পাৰে পালেং শাক কাটি দিব পাৰে গতিকে এনেকৈ আপোনালোকে আৰু বেছি হেল্ডি উইথ ফাইবাৰ ৰিচ অমলেট তৈয়াৰ কৰিব পাৰে ঘৰতে তাৰ লগতে আপোনালোকে এইটো চাব লাগে কি কিছুমান ক্ষেত্ৰত বহুতে কণীটো হজম কৰিব নোৱাৰে গতিকে বেছি ৰাতি বা ডিনাৰ টাইমত কণীটো তেনেকুৱা মানুহে এভইড কৰিলে ভাল আৰু সদায় আপোনালোকে ডক্তৰৰ পৰামৰ্শ মতেহে কণী খাব যদি আপোনালোকৰ কিবা শাৰীৰিক অসুবিধা আছে আপোনালোকে দৈনিক এটা কণী খাব পাৰে কিন্তু আপোনালোকৰ যদি হাই ব্লাড প্ৰেছাৰ আছে বা হাই কোলেষ্ট্ৰলৰ সমস্যা আছে তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয়কৈ ডক্তৰৰ পৰামৰ্শ লৈহে কণী গ্ৰহণ কৰিব ধন্যবাদ আজিলৈ আহিছোঁ